ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ লৈ স্বাগতম জনাইছো সিংহ ৰাশি জাতক-জাতিকাসকলৰ 2026 চনৰ আগষ্ট মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ প্ৰতিফলন লৈছে সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই ৰাশিফল ভিডিঅটো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব 2026 চনৰ আগষ্ট মাহটোত কিন্তু অলপ সাৱধান হ'ব লাগিব সিংহ ৰাশি জাতক-জাতিকাসকলে কিছু ক্ষেত্ৰ লৈ পেলাই পৰিস্থিতি সাপেক্ষে নিজক বিশেষকৈ সম্ভালিব লাগিব বুলি কৈছে এনে ধৰণৰ কিছুমান সিচুৱেচন আহিব যেখিনি ক্ষেত্ৰত আপুনি ধৈৰ্য সংযম যদি আপোনালোকে নাৰাখে তেন্তে ডাঙৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে সিংহ ৰাশি জাতক-জাতিকাসকলৰ বাবে 2026 চনৰ আগষ্ট মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ বিত্তীয় ৰাশিফল অনুসৰি বিত্তীয় ক্ষেত্ৰত বা টকা পইচাৰ ক্ষেত্ৰত গ্ৰহৰ যি অৱস্থান বিশেষ অনুকূল নহয় জ্ঞানী আৰু আধ্যাত্মিক লোকৰ সংগত থকাৰ পিছতো বেছি লাভৰ সম্ভাৱনা কম আছে কিন্তু গতিকে নিজৰ বিচাৰ বিবেচনাৰ নিজৰ চিন্তাধাৰাবোৰ ইতিবাচকভাৱে যদি ব্যৱহাৰ কৰে নিশ্চয়কৈ সফলতা অৰ্জন কৰিব আপোনালোকৰ বেছিভাগৰে আশা কৰাৰ লাভৰ বহুত কষ্ট আৰু সংগ্ৰহ কৰিব লাগিব আপোনালোকৰ সকলো প্ৰচেষ্টাৰ পিছতো সফলতাৰ কিছু আপোনালোকৰ সম্ভাৱনা কম হৈ উঠিব পাৰে কিন্তু প্লেনিং কৰিব লাগিব যি কামেই নকৰক কিয় তাত যদি পৰিকল্পনা নাথাকে তাত যদি প্লেনিং নাথাকে খৰধৰকৈ যদি কামখিনি ষ্টাৰ্ট কৰে বা কৰিবলৈ যায় তেন্তে সেইখিনি কামত আপোনালোকৰ বেমেজালি হ'ব পাৰে সমস্যা হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে কোনো বিবাদ বা আইনী গোচৰত আপোনালোকৰ বিশেষকৈ বিপক্ষে ৰায় হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব গতিকে এনে গোচৰ পিছৰলৈ ঠেলি দিয়ক বিনিয়োগ বা নতুন কামৰ বাবে সময় ভাল নহয় গতিকে বিনিয়োগ কৰোঁতেও এই মাহত কিন্তু বহুত বেছি সতৰ্কতা অৱলম্বন কৰক কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ আহি থকা বা আপোনালোকৰ এই মাহত আপোনালোকৰ কেৰিয়াৰৰ বাবে অনুকূল নহয় আপুনি কঠোৰ পৰিশ্ৰম কৰিব কিন্তু তাৰ ফল লাহে লাহে পাব গতিকে তৎক্ষণাত ৰিজাল্ট বিচাৰিলে সমস্যা হ'ব পাৰে যাত্ৰাৰ যুগ বহুত আছে কিন্তু তাত হতাশাৰ বিশেষকৈ নহ'ব আশা কৰা ধৰণে লাভ নহ'ব পাৰে তথাপিও উত্তৰ দিশৰ যাত্ৰাই কিন্তু লাভ দিব পাৰে বুলি কৈছে যদি যাত্ৰা কৰে উত্তৰ দিশত যদি যাত্ৰা কৰে অনুকূল ফলাফল পাব জ্যেষ্ঠ বিষয়ৰ লগত বিবাদৰ পৰা সাৱধান হ'ব লাগিব কৰ্মক্ষেত্ৰত কৰ্ম বা ব্যৱসায় ক্ষেত্ৰত ডাঙৰ মানুহৰ লগত তৰ্ক পেচাল কৰিব নালাগে হাই কাজিয়া কৰিব নালাগে কাৰণ তৰ্ক পেচালে সমস্যাৰ সৃষ্টি কৰিব গতিকে নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ ওপৰত ভৰসা ৰাখক বিলিভ কৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰত এই মাহটো পঢ়া শুনাৰ ক্ষেত্ৰত সহজে সফলতা নাহিব কাৰণ গ্ৰহৰ যি অৱস্থান আপোনালোকক সহায় কৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে উচ্চ শিক্ষাৰ বাবে যোৱা লোকসকলৰ বাবে বিশেষকৈ এই মাহটো আপোনালোকৰ কোনো সমস্যাৰ সন্মুখীন নহ'ব শেষত কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে আপোনালোকক সফলতা আনিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে টেকনিকেল আইন চিকিৎসা বা কলাৰ পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত বেছি পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব বুলি কৈছে যিমান কঠোৰ পৰিশ্ৰম কৰিব সিমান আপোনালোকে অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে প্ৰতিযোগিতামূলক পৰীক্ষা দিয়া লোকসকলৰ বাবে অতিৰিক্ত কোচিং আপোনালোকে কৰিব লাগিব বা আপোনালোকে সেইখিনি নলেজ আহৰণ কৰিব লাগিব বুলি কৈছে যাত্ৰাৰ ক্ষেত্ৰত এই আগষ্ট মাহটো আপোনালোকৰ বাবে ভাল মাহ বুলি কৈছে য'ত আপুনি যাত্ৰা কৰাৰ ভৰপূৰ লাভ পাব কাৰণ গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অনুকূল বুলি কৈছে বিদেশত বা দেশৰ দূৰৰ ঠাইত বিশেষকৈ উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণ বিচৰাৰ যিসকল লোক আছে তেওঁলোকৰ সাহসেৰে আগবাঢ়িব লাগে বুলি কৈছে কাৰণ সফলতা প্ৰায় নিশ্চিত ব্যৱসায় আৰু চাকৰিৰ বাবে আপোনালোকৰ বহুত যাত্ৰা কৰিব এই মাহত কষ্ট কৰিব লাগিব সংগ্ৰাম কৰিব লাগিব বেছিভাগ যাত্ৰা কিছু লোকৰ ৰেলপথ বা বাটেৰে হ'ব পাৰে বুলি কৈছে অলপমান বিমানেৰেও হ'ব পাৰে কিছু লোকৰ বিশেষকৈ আপোনালোকৰ প্ৰচেষ্টাই আপোনালোকক ডাঙৰ সফলতা দিব এই আগষ্ট মাহটোত আটাইতকৈ শুভ দিশ হ'ব বিশেষকৈ যাত্ৰাৰ বাবে আপোনালোকৰ শুভ দিশ হৈছে আপোনালোকৰ পূব দিশটো পৰিয়ালৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ পৰিয়ালৰ বাবে এই মাহটো আপোনালোকৰ লাভজনক হ'ব কাৰণ গ্ৰহৰ যি অৱস্থান অনুকূল অৱস্থাত আছে এই সময়ত আপুনি বেছি সমস্যাৰ সন্মুখীন হ'ব পৰিয়ালত এক সুখৰ পৰিৱেশ থাকিব বুলি কৈছে সদস্যসকলৰ মাজত মিলা প্ৰীতি থাকিব কোনো বিবাদৰ সম্ভাৱনা কম আছে আৰ্থিকভাৱে সকলোৰে অৱস্থা ভালে থাকিব আয় বৃদ্ধি নিশ্চিত ইয়াৰ ফলত আপুনি আৰামদায়ক অৱস্থাত থাকিব বুলি কৈছে বিশেষকৈ নিজৰ ল'ৰা ছোৱালী পঢ়া আৰু অন্যান্য কামতো আপোনালোকে দেখিব ভাল প্ৰদৰ্শন কৰিব তেওঁলোকে সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ সন্তানৰ বাবে ভৱিষ্যতবাণী এই মাহত আপোনালোকৰ সন্তানৰ বাবে বিবাহিত লোকসকলে বা অভিভাৱকে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কাৰণ গ্ৰহৰ অৱস্থান গতি ইয়াত ভাল ইমান এটা দেখা পোৱা নাযায় আপোনালোকৰ বহুতৰে সন্তানৰ শিক্ষকৰ লগত গুৰুত্বৰ বিবাদ হ'ব পাৰে বা জ্যেষ্ঠ লোকৰ লগত বিবাদ হ'ব পাৰে যাৰ ফলত পঢ়াত বেয়া প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব অভিভাৱকে ইয়াত মন দিব লাগিব আৰু সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব লাগিব তেওঁলোকৰ বেছিভাগে পঢ়াত প্ৰদৰ্শনো ভাল নাথাকিব আইন আৰু উচ্চ শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে তথাপি তেওঁলোকৰ প্ৰচেষ্টাত দৃঢ় হৈ থাকিব লাগিব বুলি কৈছে মনত ৰাখিব লাগিব এই সময়খিনিত
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ আগষ্ট মাহৰ ৰাশিফল অনুসৰি এই মাহত বিশেষকৈ আপোনালোকৰ সূৰ্যৰ গ্ৰহৰ অৱস্থান আৰু অগ্নিতত্ত্বৰ শক্তিয়ে আপোনালোকৰ জীৱনৰ সকলো ক্ষেত্ৰকে প্ৰভাৱিত কৰিব। শাওণ মাহ সূৰ্য সিংহ ৰাশিত ৰক্ষাবন্ধন এই গ্ৰহৰ অৱস্থাই সিংহ ৰাশিৰ লোকসকলৰ বাবে বিশেষ গুৰুত্ব আছে বুলি কৈছে। শাওণ মাহত শিৱ উপাসনা কৰক। সিংহ ৰাশিৰ জাতক জাতিকাসকলে সোমবাৰে ব্ৰত আৰু সাত্বিক আহাৰে বিশেষ পুণ্য দিয়ে বুলি কৈছে। এই মাহত মাংস মদ ত্যাগ কৰক। আগষ্ট মাহত ইষ্টদেৱ আৰু ৰাশিৰ স্বামী সূৰ্যৰ বিশেষকৈ নিয়মীয়া পূজা কৰক বুলি কৈছে। শুভ দিন হৈছে আপোনালোকৰ বাবে সোমবাৰ শনিবাৰ। এই দিনবোৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে বিশেষ ফল পাব পাৰে বুলি কৈছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আগষ্ট মাহত সূৰ্যৰ নিজৰ ৰাশিৰ লগ্ন ভাৱত থকাৰ বাবে আত্মবিশ্বাস নেতৃত্ব শীৰ্ষত থাকিব। বৃহস্পতি একাদশ ভাৱত থকাৰ বাবে বন্ধু আৰু নেটৱৰ্কৰ পৰা ডাঙৰ ব্যৱসায়িক সুযোগ অহাৰ সম্ভাৱনা আছে। শাওণ মাহত বিশেষকৈ আপোনালোকৰ যিহেতু শাওণ মাহ আৰু আগষ্ট মাহত বিশেষকৈ আপোনালোকৰ নেতৃত্বত প্ৰশাসনিক কামত বিশেষ পৰিচয় আৰু প্ৰশংসা পাব। প্ৰেম আৰু বিবাহ বিশেষকৈ বিবাহৰ কামত স্থগিত কিছু লোক আছে, কিন্তু জীৱনসংগীৰ লগত আধ্যাত্মিক আৰু ভাৱাত্মক সম্পৰ্ক বৃদ্ধি কৰক। সূৰ্যৰ লগ্নত থকাৰ বাবে আপোনালোকৰ আকৰ্ষণ বিশেষকৈ আত্মবিশ্বাসে প্ৰেমৰ যি সম্পৰ্কক নতুন উচ্চতাত লৈ যাব। বিশেষকৈ ৰক্ষাবন্ধনত পৰিয়ালত সুখ আৰু উৎসাহৰ এটা পৰিৱেশো থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সূৰ্য নিজৰ ৰাশিত থকাৰ শক্তি প্ৰবল, কিন্তু অতি পৰিশ্ৰম আৰু কঠোৰ বিশেষকৈ আপোনালোকে ৰ'দৰ পৰা বাচক বুলি কৈছে। টান ৰ'দৰ পৰা বাচি চলিব লাগিব। হৃদযন্ত্ৰৰ সমস্যা পিঠি আৰু মেৰুদণ্ডৰ যত্ন লওক বুলি কৈছে। বিশেষকৈ নিয়মীয়া ব্যায়াম আৰু বিশুদ্ধ পানী খাবলৈ অভ্যাস গঢ়ি তোলক এই আগষ্ট মাহত। ধন বা বিত্তৰ ক্ষেত্ৰত সূৰ্য লগ্নত আৰু বৃহস্পতি একাদশত থকাৰ বাবে আগষ্ট মাহত আয় আৰু লাভৰ উল্লেখযোগ্য বৃদ্ধিৰ যোগ। বন্ধু আৰু নেটৱৰ্কৰ সহযোগত নতুন ব্যৱসায়িক চুক্তি পাব পাৰে। শনি অষ্টম ভাৱত থকাৰ বাবে পুৰণা আটকি থকা বিবাদ সমাধান হ'ব পাৰে বুলি কৈছে। আগষ্ট মাহ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছু বিশেষ উপায় বা মন্ত্ৰ। বিশেষকৈ জ্যোতিষীয় উপায় হৈছে ৰবিবাৰে তামৰ লোটাৰে সূৰ্যদেৱতাক জল অৰ্পণ কৰক আৰু আদিত্য হৃদয় স্তৱ পাঠ কৰক বুলি কৈছে। সোণালী কমলা বা ৰঙা ৰং কাপোৰ আপোনালোকে পিন্ধিলে সূৰ্য বলৱান হয় বুলি কৈছে। মাণিক্য ৰত্ন ৰবিবাৰে সোণত বিশেষকৈ আপোনালোকে ধাৰণ কৰক বুলি কৈছে। গম আৰু গুড় গৰীব মানুহক বিশেষকৈ ৰবিবাৰে দান কৰক বুলি কৈছে। পিতৃ আৰু জ্যেষ্ঠ লোকক সন্মান কৰক। সূৰ্যদেৱতাৰ কৃপা বাঢ়িব বুলি কৈছে। ইষ্টদেৱ সূৰ্য আৰু বিষ্ণুজী। শুভ ৰত্ন মাণিক্য। শুভ ৰং সোণালী। আপোনালোকৰ শুভ সংখ্যা হ'ব 1 আৰু শুভ দিশ হ'ব কৈছোঁ পূব আৰু উত্তৰ দিশ। আৰু শুভ দিনকেইটা কৈছোঁ সোমবাৰ শনিবাৰ আৰু ৰবিবাৰ। বিশেষকৈ পৰ্ব ৰক্ষাবন্ধনত ভনী যদি আছে ভাই বিশেষকৈ ভনীয়েকক ৰাখি বন্ধক বুলি কৈছে উপহাৰ দিয়ক। শাওণ মাহৰ বিশেষ শাওণ মাহ সোমবাৰ বিশেষকৈ সোমবাৰে শিৱলিংগত বিশেষকৈ জলাভিষেক কৰক বুলি কৈছে। এই মাহত সোণালী ৰং বেছিকৈ ব্যৱহাৰ কৰক, ইয়ে সূৰ্যৰ শক্তি বঢ়াব। ৰবিবাৰে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নতুন কাম আৰম্ভ কৰিলেও শুভ হ'ব। শুভ সংখ্যা একক জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। যদি আগষ্ট মাহৰ বিবাহ চাকৰি বা ডাঙৰ বিনিয়োগৰ পৰিকল্পনা আছে তেন্তে নিশ্চয়কৈ আপোনালোকে নিজৰ জন্মকুণ্ডলী আধাৰত বিস্তাৰিত বিশ্লেষণ কৰক বুলি কৈছে। বিবাহৰ আগতে কুণ্ডলী মিলন কৰক বুলি কৈছে। মাংগলিক দোষ আৰু নাৰীৰ দোষ পৰীক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। আগষ্ট মাহত বিশেষ কথা কেইটামানৰ প্ৰতি কিন্তু সিংহ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা সূৰ্য লগ্ন ভাৱত থকাৰ বাবে এই মাহত আপোনালোকৰ নেতৃত্ব আৰু পৰিচয় বৃদ্ধি পাব। প্ৰশাসনিক কাম চৰকাৰী কাম আৰু নেতৃত্ব কামত বিশেষ সন্মান পাব। বৃহস্পতি 11 ভাৱত থকাৰ বাবে বন্ধু আৰু নেটৱৰ্কৰ দ্বাৰা ডাঙৰ ব্যৱসায়িক সুযোগ আহিব পাৰে। নতুন চুক্তি আৰু প্ৰমোচনৰ যোগ আছে। কিছু লোকৰ সাৱধান হ'ব লাগিব। ওপৰৰ বিষয়াসকলৰ লগত বা আপোনালোকৰ জ্যেষ্ঠ লোকৰ লগত তৰ্কৰ পেচাল নকৰিব। আৰ্থিক অৱস্থা এই মাহত আয় আৰু লাভ বৃদ্ধিৰ যোগ আছে। বন্ধু আৰু নেটৱৰ্কৰ সহযোগত নতুন ধনৰ ৰাস্তা খুলিব। শনি আত্মভাৱত থকাৰ বাবে পুৰণা আটকি থকা কিছুমান আৰ্থিক যি বিবাদ সমাধান হ'ব, কিন্তু বিনিয়োগ কৰাৰ আগতে ভালদৰে ভাবি চিন্তি লওক বুলি কৈছে। গতিকে ডাঙৰ বিনিয়োগ এৰাই চলিলেও ভাল হ'ব। প্ৰেম আৰু বৈবাহিক জীৱনত বিশেষকৈ বিবাহ স্থগিত থাকিব কিছু লোকৰ, কিন্তু জীৱনসংগীৰ লগত আধ্যাত্মিক সম্পৰ্ক ভাল হ'ব। সূৰ্য লগ্ন থকাৰ বাবে আপোনালোকৰ আকৰ্ষণ বাঢ়িব। প্ৰেমৰ সম্পৰ্ক নতুন উচ্চতা পাব। বিশেষকৈ আপোনালোকৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে অলপ ধ্যান ৰাখিব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। ৰবিবাৰে তামৰ লোটাৰে সূৰ্যদেৱতাক জল অৰ্পণ কৰক। আদিত্য হৃদয় স্তৱ পাঠ কৰক বুলি কৈছে। বিশেষকৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষকৈ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী প্ৰশাসনিক সেৱা আইন মেডিকেলৰ পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে তেওঁলোকৰ বাবে আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। শিক্ষক আৰু গুৰুৰ পৰা সহায় পাব। মনোযোগ নষ্ট নকৰি ৰুটিন বনাই পঢ়িব লাগিব বুলি কৈছে। অতি আত্মবিশ্বাসেৰে ক্ষতি কৰিব পাৰে। চাকৰি আৰু ব্যৱসায়ৰ বাবে বহুত যাত্ৰা থাকিব এই মাহত। আটাইতকৈ শুভ দিশ হ'ব পূব দিশ। বেছিভাগ যাত্ৰা ৰেল আৰু গাড়ীৰে হ'ব পাৰে বুলি কৈছে। পৰিয়ালৰ বাবে এই মাহটোত বিশেষকৈ আয় বৃদ্ধিৰ বাবে আপোনালোকৰ ভাল। পৰিয়ালত আৰ্থিকভাৱে সুখী হ'ব। ল'ৰা ছোৱালী পঢ়া আৰু খেলত ভাল প্ৰদৰ্শন কৰিব। পিতৃ মাতৃ আৰু জ্যেষ্ঠ লোকে আপোনালোকৰ কাম কাজক লৈ সন্তুষ্ট হ'ব বুলি কৈছে। মুঠৰ ওপৰত আপোনালোকৰ বাবে আগষ্ট মাহটো বহুত বেছি ভাল হ'বলৈ গৈছে। কিছু ক্ষেত্ৰত
গতিকে কিছু ক্ষেত্ৰত আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব। সোমবাৰে শিৱলিংগত বিশেষকৈ বিশুদ্ধ জল, বেলপাত বা গাখীৰ আগবঢ়াওক বুলি কৈছে, ভাল হ'ব। আপোনালোকৰ সকলোৰে 2026 চনৰ এই আগষ্ট মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰবিবাৰে যিকোনো নতুন কাম আৰম্ভ কৰিলে ভাল হ'ব। আপোনালোকৰ বাবে এই মাহটোত কিন্তু ধৈৰ্য সংযমৰ যথেষ্ট প্ৰয়োজন আছে। প্ৰথমতে কথাখিনি কৈছোঁ, অলপ মনত ৰাখিব। আপোনালোকৰ সকলোৰে 2026 চনৰ এই আগষ্ট মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব ভিডিঅ'টো। কমেণ্ট বক্সত জয় হনুমান, ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব।